আমি যেতিয়া খাদ্য খাওঁ ভোজন কৰোঁ তেতিয়া আমি কিছুমান কথা গুৰুত্ব দিয়াটো অতি দৰকাৰী। আজি মই এই ভিডিঅ'টিত ভোজন কৰাৰ সময়ত আমি কি কথা গুৰুত্ব দিব লাগে তাৰ ওপৰতে আপোনালোকৰ লগত আলোচনা কৰিম। আহকচোন ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব। ১ নম্বৰতে ভোজন কৰা স্থান, সময় আৰু পৰিমাণ নিশ্চিত হ'ব লাগে আৰু তাক সঠিকভাৱে পালন কৰিব লাগে। ২ নম্বৰতে ভোজন কৰাৰ পূৰ্বে নৈবেদ্য সমৰ্পণ কৰাৰ পিছত নিজে গ্ৰহণ কৰিব লাগে। অৰ্থাৎ আপুনি মনে মনে প্ৰভুৰ নাম স্মৰণ কৰি প্ৰথমতে অৰ্পণ কৰিব লাগে। তাৰপিছত আপুনি সেই খাদ্যবস্তু গ্ৰহণ কৰিব লাগে। খোৱা থালত খাদ্যবস্তু এৰিব নালাগে। খাদ্যবস্তু অনিষ্ট কৰাও এক মহাপাপ। ঘৰৰ সকলোৱে একেলগে ভোজন কৰাৰ চেষ্টা কৰিব লাগে, নাইবা সপ্তাহত কমেও এদিন একেলগে ভোজন কৰিব লাগে। যদিহে প্ৰতিজন সদস্যই প্ৰতিদিনে একেলগে খোৱাটো সম্ভৱ নহয়। বিভিন্ন কৰ্মখাতিৰত আমি সকলোৱে একেখন ঘৰৰে মানুহ হ'লেও একেলগে কেতিয়াবা ভোজন কৰিবলৈ নাপাওঁ। অন্তত সপ্তাহত এদিন একেলগে খাব। ভোজনালয় প্ৰতিদিন বাৰে বাৰে পৰিষ্কাৰ কৰা আৰু তাৰ পবিত্ৰতা ৰক্ষা কৰা উচিত। ভোজন কৰা স্থান অত্যন্ত স্বচ্ছ আৰু নিকা হোৱা আৱশ্যক। কেতিয়াও মিষ্টান অকলে খাব নালাগে। অৰ্থাৎ ঘৰখনত মিঠা বস্তু ক্ষীৰ বনাইছে সেয়া অকলে খাব নালাগে, সকলোৱে ভগাই খোৱা উচিত। ভোজন বিতৰণ কৰাৰ সময়ত ভোজন কৰোঁতাজনৰ আৱশ্যকতা আৰু ৰুচি অনুসৰি স্নেহ, শ্ৰদ্ধা আৰু ভক্তি সহকাৰে বস্তু দিব লাগে দিওঁতাজনে। ভোজন কৰাৰ সময়ত আনন্দ মনেৰে ভোজন গ্ৰহণ কৰিব লাগে। খোৱা বস্তু বা ৰান্ধনিৰ বিপক্ষে কোনো মন্তব্য আগবঢ়াব নালাগে খাই থকা সময়ত। কাৰণ ৰান্ধনিগৰাকীয়ে যেতিয়াই বস্তু নাৰান্ধক কিয় সদায় তেওঁ ভাল হোৱাটোকে কামনা কৰি তেওঁ কষ্ট কৰি ভাত সাজ ৰান্ধে, খাদ্যবস্তু তৈয়াৰ কৰে। তাৰ মাজতে কেতিয়াবা বেয়াও হয়। সেইবুলি ৰান্ধনিগৰাকীক নানান মন্তব্য কৰি অন্তৰত আঘাত দিব নালাগে, সেয়াও পাপ। ভোজন কৰাৰ সময়ত উত্তেজনামূলক চৰ্চা কৰিব নালাগে। পানী খোৱাৰ সময়ত একেবাৰে লাহে লাহে খাব লাগে। সোঁ হাতেৰে ভোজন গ্ৰহণ কৰিব পাৰিলে খুব ভাল। কিছুমান বাওঁহতীয়া আছে, তেওঁলোকে যদি পাৰে সোঁ হাতে ভোজন কৰিবলৈ আৰম্ভ কৰিব লাগে, শিকিব লাগে। ভোজন প্ৰায়ে সেউজীয়া শাক-পাচলি ব্যৱহাৰ কৰিব লাগে। খোৱা বস্তু ভোজন প্ৰস্তুত কৰাৰ সময়ত আনন্দেৰে প্ৰসন্ন মনেৰে ৰান্ধিব লাগে। খং কৰি বা কিবা মনত বেয়া ভাৱ লৈ ৰন্ধা বস্তু আৰম্ভ কৰিব নালাগে, ৰান্ধিব নালাগে। নকাৰাত্মক শক্তি তাত সোমালে খোৱাৰ পিছত ঘৰৰ সদস্যৰ বেমাৰো হ'ব পাৰে। পৰিয়ালৰ সকলোৱে একেলগে সপ্তাহত এসাঁজ মৌনভাৱে ভোজন কৰা উচিত। একো কথা পাতিব নালাগে, মৌনকৈ খাব লাগে আৰু উঠি যাব লাগে। টিভি চাই ভোজন কৰা স্বাস্থ্যৰ বাবে একেবাৰেই ক্ষতিকাৰক। কেতিয়াও টিভি চাই ভোজন কৰিব নালাগে। হে বন্ধু-বান্ধৱীসকল, এইখিনিয়ে হৈছে ভোজন কৰাৰ সময়ত ল'বলগীয়া সাৱধানতা। আপোনালোকে এইখিনি যদি ভাল লাগিছে সাৱধানতা অৱলম্বন কৰিব। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিব, কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টিও শ্বেয়াৰ কৰিব যদিহে আপুনি শ্বেয়াৰৰ যোগ্য বুলি ভাবে। সৰ্বশেষত চেনেলটি ছাবস্ক্ৰাইব কৰিব যদিহে আপোনাৰ ভাল লাগে। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।